নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাজ্যিক জনস্ত ভাল খবৰ কোটি কোটি লোকক চৰকাৰে প্ৰদান কৰিব চৰকাৰী কৰ আপুনি চৰকাৰী গৰৰ বাবে কেনেকৈ আবেদন কৰিব লগতে অৰুণোদয় আঁচনি 1250 টকাকৈ সোমাই যাব প্ৰত্যেকজন হিতাধিকাৰীৰ বেংক একাউণ্টত লগতে পিএম কিষাণৰ 2000 টকা কেতিয়া হ'ব পিএম কিষাণৰ 18তম কিস্তিৰ টকা লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত আজিৰ আমাৰ প্ৰথমটো খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ দেশৰ কোটি কোটি জনতালৈ বিনামূলীয়া চৰকাৰী কৰ কেনেকৈ কৰিব আবেদন সম্পূৰ্ণ প্ৰক্ৰিয়াটো জানি লওক দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া কৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী গড়সমূহ গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই চৰকাৰী গড়ৰ আঁচনিয়ে তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গড় নিৰ্মাণৰ বাবে আবণ্টন দিব চৰকাৰে নতুন ঘৰত থাকিব সকলো সুবিধা শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে চৰকাৰ নতুনকৈ প্ৰদান কৰিব এইসমূহ সুবিধা শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ লগতে চৰকাৰে প্ৰদান কৰিব বহুত বিনামূলীয়া বস্তু আৰু ইয়াৰ বাবে আপোনাৰ নতুনকৈ আবেদন কৰিব নালাগে বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা লগতে দিয়া হ'ব এলপিজি গেছ কানেকশ্যনৰ সুবিধা গ্রাম অঞ্চলের লগতে শহর অঞ্চলের লোকেও লাভ করব সরকারি কর দেশের কোটি কোটি লোকে লাভ করব বিনামূলীয়া সরকারি কর যদি আপনি সরকারি কর পনায় তেন্তে আপনার এটা ভাল খবর অতি শীঘ্রে লাখ লাখ লোকে লাভ করব সরকারি কর আপনি কেনেকৈ সরকারি করটো আবেদন করব যদি ভিডিও লাগে নিশ্চয় কমেন্ট করে জানাব লগতে আন এটা ভিডিও সম্পূর্ণ করে জানাই দিম আপনার কি নথিপত্র লাগিব লগতে এনেকৈ ভিডিও প্রতিদিন পাবলে হলে নিশ্চয় সাবস্ক্রাইব করে রাখিব চ্যানেলটি তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পিএম কিষাণৰ 18 নম্বৰ কিস্তি লৈ এটা ডাঙৰ খবৰ প্ৰকাশ কৰিছে কেতিয়া সোমাব পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ টকা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ পিএম কিষাণ সন্মান নিধিৰ 18 নং কিস্তি লৈ শীঘ্ৰে আহিব এটা ভাল খবৰ অক্টোবৰ মাহত 18 নং কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ একাউণ্টত ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নং কিস্তিৰ ধনৰাশি হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট আৰু এই ধন পাবলৈ আপুনি কৰিব লাগিব এই বিশেষ কাম অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধনখিনি আগন্তুক কিস্তিৰ ধন পাবলৈ ইকেৱাইচি কৰাটো বাধ্যতামূলক পিএম কিষাণ এপৰ জৰিয়তে কৰিব লাগিব আপোনালোকৰ ইকেৱাইচি অনলাইনতো কৰিব পাৰিব ইকেৱাইচিৰ কামসমূহ লগতে সিএসসি চেণ্টাৰত গিয়েও কৰিব পাৰিব আপুনি ইকেৱাইচি সম্পন্ন কৰিবলৈ আহ্বান কৰিছে চৰকাৰে যদি এতিয়ালৈকে আপুনি ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টৰ ইকেৱাইচি কৰি লওক লগতে আপোনাৰ যিখন পিএম কিষাণৰ ইকেৱাইচি কৰিব লাগিব লগতে লেণ্ড সিডিং বেংকৰ লগত আধাৰ লিংক এই তিনিটা কাম কৰিব লাগিব পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীয়ে নহলে আপুনি নাপাব পিএম কিষাণৰ পৰৱৰ্তী কিস্তিৰ টকা তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে এটা ডাঙৰ খবৰ 10 তাৰিখে লাভ কৰিব ধনৰাশি আপোনাৰ বেংক একাউণ্টত কৰক এইকেইটা কাম নহলে আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ টকা কোনে কোনে লাভ কৰিব এই ধনৰাশি অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে যদিহে আপোনাৰ বেংক একাউণ্টৰ কেৱাইচি আপডেট কৰা নাই শীঘ্ৰে কৰি লওক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ OTP আহিব আৰু ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো যদি এতিয়ালৈকে আপোনাৰ অৰুণোদয় আঁচনিৰ যিখন একাউণ্ট সেইখন আপোনাৰ একাউণ্টটো এতিয়ালৈকে কেৱাইচি কৰা বা আপডেট কৰা নাই যদি কিবা সমস্যা হৈ আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি কৰি লওক নহলে আপুনি অৰুণোদয় আঁচনিৰ টকা 10 তাৰিখত নাপাব মাজত মাত্ৰ 9টা দিন বাকী আছে অতি শীঘ্ৰে আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব টকা সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'